ঘেন ঘেন দিঘে দাও খিটি ঘেন দিঘে দাও চাক ঝুম চাক মিরি চাকে চাক ঝুম চাক মিরি চাকে চাক ঝুম চাক ঝুম চাক ঘেন ঘেনা খিচাক খিটি ঘেনা খিচাকি ঘেন চাকি দিঘ ঘেন প্রিয় দৰ্শক এয়া মঞ্চত 2026 চনৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা এক ঐতিহাসিক মুহূৰ্ত মঞ্চলৈ মই আদৰিছোঁ লগতে 2026 চনৰ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ আৰু বিহু ৰাণী 2026 চনৰ বিহু ৰাণী বৰষা বুঢ়াগোহাঁই শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে কৃষ্ণাৰ শ্ৰী দলৰ আৰু আমি বঁটা বিতৰণী অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ আমি বিহু কুঁৱৰী 2026 চনৰ বিহু কুঁৱৰীৰ বঁটাসমূহ প্ৰদান কৰিবলৈ ওলাইছোঁ আৰু বিহু কুঁৱৰীৰ বেণ্ড পৰিধান কৰোৱাব মই অনুৰোধ জনালোঁ বিহু সম্ৰাজ্ঞী বিহু কুঁৱৰী আৰু বিহু ৰাণীৰ আহ্বায়ক সমিতিৰ আহ্বায়িকা গায়ত্ৰী ডেকাক বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা 2026 চনৰ বেণ্ড পৰিধান কৰোৱাব আমাৰ বিহু কুঁৱৰী বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণীৰ আহ্বায়িকা গায়ত্ৰী ডেকা বাইদেৱে এটি মুকুট ৰূপৰ মুকুট আগবঢ়াইছে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী 1971 চনৰ শ্ৰীযুতা জয়া শইকীয়া দুৱৰা বাইদেৱে এগৰাকী অভিনেত্ৰী এগৰাকী নাট্যকাৰ নাট্য পৰিচালক লগতে এগৰাকী নৃত্যশিল্পী ৰূপৰ মুকুট জয়া শইকীয়া দুৱৰা বাইদেৱে পৰিধান কৰোৱাব ৰূপৰ মুকুট 2009 চনৰ পৰা এই বিহুতলিত বিহু কুঁৱৰী হোৱা প্ৰত্যেকগৰাকীক তেওঁৰ স্বামী অভিযন্তা বসন্ত কুমাৰ দুৱৰাৰ নামত এটা ৰূপৰ মুকুট প্ৰদান কৰি আহিছে বাইদেউৰে মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া মুকুট পৰিধান কৰোৱাইছে 1971 চনৰ এই বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী জয়া শইকীয়া দুৱৰা বাইদেউক আমাৰ তৰফৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি মৰম যাচিছোঁ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে বিহু কুঁৱৰীলৈ এখনি মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে আমাৰ বিহু কুঁৱৰী 2026 কৃষ্ণা হাতীবৰুৱা এয়া মানপত্ৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে আমাৰ বিহু কুঁৱৰীলৈ গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালীৰ পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰীক প্ৰদান কৰিব শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা শৰ্মা ভৰালীয়ে এটি স্থায়ী বঁটা আৰু নগদ 31,000 টকা আমাৰ বিহু কুঁৱৰীলৈ এয়া 31,000 টকা আৰু এটি স্থায়ী বঁটা প্ৰদান কৰিছে গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰী বঁটা প্ৰদান কৰিছে এয়া শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা দুয়োগৰাকী দাতালৈ আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে মৰম যাচিছোঁ এল গোপাল এটি বিহু কুঁৱৰীলৈ প্ৰদান কৰা হ'ব এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱে প্ৰদান কৰিব কন্যা স্বাগতা চৌধুৰীয়ে এই ধোঁৱাটো মঞ্চৰ যি এটা
ধুঁৱলী কুঁৱলী পৰিৱেশ কৰিছে আমাৰ ফটোগ্ৰাফাৰসকলে অনুৰোধ জনাইছে সেই ধোঁৱাটো বন্ধ কৰিবলৈ এটা ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে ধোঁৱাৰ কাৰণে হেনো ফটো বেয়া হৈছে আলোকচিত্ৰ বেয়া হৈছে এই ধোঁৱাৰ বাবে গতিকে আমাক নেলাগে ধুঁৱলী কুঁৱলী পৰিৱেশ এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱে প্ৰদান কৰিব কন্যা স্বাগতা চৌধুৰীয়ে এয়া মঞ্চত আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ চৌধুৰী দেৱ আৰু কন্যা স্বাগতা চৌধুৰী আমাৰ বিহু কুঁৱৰীলৈ প্ৰদান কৰিছে এটি সোণৰ অলংকাৰ বিহু কুঁৱৰীলৈ লগতে আহিছে পত্নী এটি গছপুলি প্ৰদান কৰিব গছপুলি প্ৰদান কৰিছে এয়া হেপিমণি বিষয়া বাইদেৱে বিহু কুঁৱৰীলৈ গছপুলি এয়া এটি সোণৰ অলংকাৰ বীৰেন্দ্ৰ চৌধুৰী পৰিয়ালৰ তৰফৰ পৰা প্ৰদান কৰিছে কন্যা স্বাগতা চৌধুৰীয়ে আৰু তিনিওগৰাকী দাতালৈ আমাৰ আহ্বায়ক সমিতিৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে আমি মৰম আৰু আমাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিহু কুঁৱৰী 2026 চনৰ হাতী বৰুৱালৈ প্ৰদান কৰা হ'ব এল গোপালৰ তৰফৰ পৰা এটি অলংকাৰ প্ৰদান কৰিব আমাৰ সক্ৰিয় সদস্য অভিনেত্ৰী শ্ৰীমতী নিকুমণি বৰুৱা উপস্থিত আছে যদি মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এল গোপালৰ যি উপহাৰ সেই উপহাৰ প্ৰদান কৰিব আমাৰ বিহু কুঁৱৰীলৈ এল গোপালৰ তৰফৰ পৰা এটি অলংকাৰ নিকুমণি বৰুৱা অনুপস্থিত মই আমাৰ আহ্বায়ক সমিতিৰ অধ্যক্ষক কৈলাশ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এইখিনিতে আমাৰ কুঁৱৰীলৈ এটি এল গোপালৰ তৰফৰ পৰা আছে এটি উপহাৰ অলংকাৰ সেই অলংকাৰটি আছে নেকি এটি অলংকাৰ প্ৰদান কৰিলে এল গোপাল দিবলৈ ক'লোঁ চেনকো দিলে গতিকে এতিয়া এল গোপাল চেনকো দিলে এল গোপালৰ আপুনি লিখি থৈছে নিকুমণি বৰুৱাই এল গোপালে এইটো নহয় চেনকোৰ আছে এল গোপালে নিকুমণি চেনকোটো দি দিলে এতিয়া চেনকোৰ আগবঢ়াইছে এটি অলংকাৰ সেট প্ৰদান শাখা প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকা দেৱ আছে আমাৰ মাজত উপস্থিত মই চেনকোৰ পৰিয়ালৰ সুদৰ্শন হাজৰিকা দেৱক চেনকোৰ পৰিয়ালৰ আমাৰ মাজত আছে এখনি ফুলাম গামোচাৰে আমি আমাৰ মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ চেনকোৰ পৰিয়ালৰ এয়া শ্ৰীযুত সুদৰ্শন হাজৰিকা তেওঁলোকৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিলে এটি অলংকাৰ এখন বিহুতলী আমাৰ মুখপত্ৰ যিখন বিহুতলী আগবঢ়াব শ্ৰীযুত মুকুল হাজৰিকা দেৱে বিহু কুঁৱৰীলৈ এটি স্থায়ী এয়া মঞ্চত আমাৰ কাৰ্যালয়ৰ সম্পাদক মুকুল হাজৰিকা দেৱ আছে বিহুতলী আগবঢ়াব বিহুতলী এখন আৰু লগতে বিহুতলী এয়া এখন বিহুতলী আমাৰ সদস্য জিতুল দাসে আমাৰ বিহু কুঁৱৰীক আগবঢ়াব এটি জাপি
ভিআইপি এটি ভিআইপি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাসে সঞ্জীৱ দাস দেৱ এটি ভিআইপি সুটকেছ এটি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাস দেৱে ভিআইপিটো দিয়া আৰু সেইটো দুলহান আছে একেলগে সঞ্জীৱ সেয়া ভিআইপি এটি সুটকেছ আগবঢ়াইছে আমাৰ বিহু কুঁৱৰীলৈ আৰু প্ৰদান কৰিছে শ্ৰীযুত সঞ্জীৱ দাস দেৱে আৰু দুলহানে বৰগাছা খাৰি একেলগে দিলে পাৰ্নিল পেলেচৰ তৰফৰ পৰা এটি উপহাৰ আগবঢ়াব আমাৰ বিহু সম্ৰাজ্ঞী কুঁৱৰী আৰু ৰাণীৰ আহ্বায়ক সমিতিৰ সদস্য বনলতা ডেকা ৰজা বাইদেৱে আমাৰ মাজত উপস্থিত আছে আমাৰ উপসভানেত্ৰী কৰ্ণমা দাস মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ দুলহনৰ তৰফৰ পৰা বিহু কুঁৱৰীলৈ আছে এখনি শাৰী সুন্দৰ সেয়া প্ৰদান কৰিবলৈ মই কৰ্ণমা দাস বাইদেউক আহিবলৈ অনুৰোধ জনালোঁ মঞ্চলৈ কুঁৱৰীৰ এটি স্থায়ী বঁটা আছে আমাৰ মাজত উপস্থিত আছে অভিনেত্ৰী আৰু সক্ৰিয় সদস্য নিকুমণি বৰুৱা বাইদেউ এই স্থায়ী বঁটাটি মই আমাৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱাক প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ এয়া আমাৰ উপসভানেত্ৰী গুৱাহাটী বিহু সন্মিলনীৰ কৰ্ণমা দাসে প্ৰদান কৰিছে দুলহনৰ তৰফৰ পৰা এখনি শাৰী কৃষ্ণাশ্ৰীলৈ আমাৰ কৃষ্ণালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শক এইবাৰ আমি আগবাঢ়িছোঁ 2026 চনৰ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ বিহু ৰাণীৰ বঁটাসমূহ প্ৰদান কৰিবলৈ আৰু নামকেইটা দিয়ক পাহাৰী বুঢ়া গোহাঁইৰ দলৰ শ্ৰেষ্ঠ পেপাদাৰী আৰু প্ৰতিযোগী কৃষ্ণাশ্ৰীৰ দলৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে এই বৰ্ষত যদি এয়া কৃষ্ণাশ্ৰীৰ দলৰ এয়া আমাৰ শ্ৰেষ্ঠ ঢুলীয়া শ্ৰেষ্ঠ ঢুলীয়া বঁটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ শ্ৰীযুত দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাস দেৱে মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ শ্ৰেষ্ঠ ঢুলীয়া তেখেতলৈ যি বঁটা তেখেতসকলে প্ৰয়াত তেখেতসকলৰ পিতৃ ভূপেন প্ৰসাদ দাস আৰু মাতৃ মালা দাসৰ সোঁৱৰণত এখন পিতলৰ শৰাই আৰু নগদ ধন 10,000 টকা আগবঢ়াইছে আমাৰ শ্ৰেষ্ঠ ঢুলীয়ালৈ আৰু আমাৰ এই শ্ৰেষ্ঠ ঢুলীয়ালৈ এটি নাহৰৰ পুলি প্ৰদান কৰিব আমাৰ সদস্য জয়শ্ৰী হাজৰিকা বাইদেৱে বিহু ঢুলীয়াজনকনো এখন বিহুৱান নিদিয়াকৈ আমি থাকিব পাৰোঁনে এয়া মানস ভূঞা শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া চবেই ৰাইজে বিচাৰি আছেতো দিয়া নাই নাম সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই মানে what kind of behavior is this ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেৱ কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয় কাগজৰ টুকুৰা এটা মাৰি দিয়া হয় শ্ৰেষ্ঠ ঢুলীয়া হিচাপে অংশ লৈছে বুলি কাৰণ তেওঁলোকৰ নামবোৰ দিয়া নহয় ক্ষমা কৰিব তাৰ বাবে এয়া হ'ল শ্ৰেষ্ঠ ঢুলীয়া লাচিত গগৈ গৈছে দেই
ইয়াৰ পিছতে আমি পাহাৰী বুঢ়াগোহাঁই দলৰ শ্ৰেষ্ঠ পেপুৱই পাহাৰী বুঢ়াগোহাঁই আপুনি আপোনাৰ নামটো জনাব নেকি? মোৰ গোবিন চন্দ্ৰ গগৈ। গোবিন চন্দ্ৰ গগৈ। গোবিন চন্দ্ৰ গগৈ এখেত হ'ল পাহাৰী বুঢ়াগোহাঁই বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা সেই দলৰ পেপুৱই। এয়া তেখেতে পাইছে শ্ৰেষ্ঠ পেঁপাবাদক সন্মান। আমি আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ ডেকাক। এয়া শ্ৰেষ্ঠ পেঁপাবাদকলৈ নগদ ধন 10,000 টকা আৰু এটি স্থায়ী বঁটা আগবঢ়াইছে শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি ডেকা বিকিয়ে তেখেতৰ পিতৃ প্ৰয়াত বাবুল কুমাৰ দাসৰ সোঁৱৰণত। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ বাবুল ডেকাৰ সোঁৱৰণত। বহুত বহুত ধন্যবাদ ভাস্কৰলৈ থাকিল। এইবাৰ আমি বিহুৰাণী খিতাপ অৰ্জন কৰা বৰষা বৰগোহাঁই পিনলৈ যাবলৈ ওলাইছোঁ। প্ৰথমতে বেণ্ড পৰিধান কৰিব আমাৰ সক্ৰিয় সদস্যা শ্ৰীযুতা হেপীমণি বিষয়া বাইদেৱে। আমি হেপীমণি বাইদেউক আমন্ত্ৰণ জনাইছোঁ। এটি ৰূপৰ মুকুট আগবঢ়াব আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজা বাইদেৱে তেওঁৰ সুযোগ্যা কন্যা প্ৰয়াত ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত। অতি কম বয়সতে আমি সুনয়নাক হেৰাব লগা হৈছে। গতিকে এয়া বনলতা ডেকা ৰজাই এটি চলন্ত মুকুট লগতে এটি স্থায়ী বঁটা মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলোপম দাসদেৱে। মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলোপম দাসদেৱে। এখনি ফুলাম গামোচা প্ৰদান কৰিব আমাৰ সদস্য শ্ৰীযুত জয়শেখৰ দাসে। এয়া এখনি ফুলাম গামোচা পিন্ধাব আমাৰ সদস্য জিতুল দাসদেৱে। নগদ ধন 51,000 টকা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু তেখেতৰ পৰিবাৰ শ্ৰীযুতা জুৰি বৰ্মনে। লগতে তেওঁলোকৰ সুযোগ্যা কন্যা নিষ্ঠা বৰ্মন আৰু কৃষাণ বৰ্মনক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
তেখেতসকলৰ পিতৃ মুক্তি যুঁজাৰু প্ৰয়াত পবীন্দ্ৰ বৰ্মন আৰু মাতৃ প্ৰয়াত দময়ন্তী বৰ্মনৰ পবিত্ৰ সোঁৱৰণত এটি স্থায়ী বঁটাও আগবঢ়াইছে। লগতে নগদ ধনৰ টোপোলা ৫১,০০০ টকা। এটি চলন্ত বঁটা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য তথা প্ৰাক্তন DSP অসম পুলিচৰ এইটো কৈ দিবাকৰ শৰ্মাদেৱে তেখেতৰ পিতৃ প্ৰয়াত গণপতি শৰ্মা আৰু মাতৃ অচলা দেৱীৰ পবিত্ৰ সোঁৱৰণত। দাদাকো আমি মাতিছোঁ। এয়া আমাক এইটো দি লওক আগে। এয়া চলন্ত বঁটা আগবঢ়াইছে সক্ৰিয় সদস্য প্ৰাক্তন DSP অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে। ইয়াতে বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু জুৰি বৰ্মন বাইদেৱে এটি আমাৰ স্থায়ী বঁটা আগবঢ়াইছে বিহু ৰাণীলৈ। চেনকৈ আগবঢ়াইছে এটি অলংকাৰ প্ৰদান কৰিব শাখা প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱে। এয়া শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱ তেখেতে চেনকৈৰ পৰা এটি অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰিছে। এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী সহধৰ্মিনী কমনিকা চৌধুৰী বাইদেৱে। ক'ত আছিলে? এটি সোণৰ অলংকাৰ বিহু ৰাণীলৈ আগবঢ়াইছে শ্ৰী বীৰেন্দ্ৰ চৌধুৰীৰ সহধৰ্মিনী কুমাৰিকা চৌধুৰীয়ে। বহুত বহুত ধন্যবাদ চৌধুৰী পৰিয়াললৈ থাকিল। এইবাৰ এল গোপালে আগবঢ়াইছে এটি অলংকাৰ প্ৰদান কৰিব শ্ৰীমতী জয়শ্ৰী হাজৰিকাই। দুলহনৰ এখনি শাৰী প্ৰদান কৰিব শ্ৰীমতী স্বপ্না দাস বাইদেৱে। স্বপ্না দাস আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। স্বপ্না দাস এটি VIP আগবঢ়াইছে প্ৰদান কৰিব যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে। নৱ শৰ্মাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। এয়া দুলহনৰ এখনি শাৰী আগবঢ়াইছে দুলহনে আগবঢ়াইছে প্ৰদান কৰিব শ্ৰীমতী স্বপ্না দাস বাইদেৱে। বিহু ৰাণী এয়া আমাৰ
যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে VIPয়ে আগবঢ়োৱা এটি চুটকেছ প্ৰদান কৰিছে। পাৰ্নিল পেলেছে আগবঢ়াইছে এটি উপহাৰ প্ৰদান কৰিব খেল বিভাগৰ সম্পাদক শ্ৰীযুত মানস শৰ্মাদেৱে। মানস শৰ্মাদেৱ, আমি আপোনাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। খেল বিভাগৰ সম্পাদক মানস শৰ্মা। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰাকেশ দাসদেৱক। এয়া পাৰ্নিল পেলেছে আগবঢ়োৱা উপহাৰটি প্ৰদান কৰিছে ৰাকেশ দাসদেৱে। এটি নাহৰৰ পুলি প্ৰদান কৰিব শ্ৰীমতী ৰীতা শৰ্মাই। শ্ৰীমতী ৰীতা শৰ্মাক আমি মঞ্চত বিচাৰিছোঁ। শ্ৰীমতী ৰীতা শৰ্মা। শ্ৰীমতী ৰীতা শৰ্মা। ৰীতা শৰ্মা অনুপস্থিত। আমি পূৰ্ণিমা দেৱীক আমন্ত্ৰণ জনাইছোঁ এটি নাহৰৰ পুলি বিহু ৰাণীলৈ উপহাৰ হিচাপে দিবলৈ। এয়া এক বিহুতলী আৰু নাহৰৰ পুলি এটি প্ৰদান কৰিছে আমাৰ সক্ৰিয় সদস্য শ্ৰীমতী পূৰ্ণিমা দেৱী বাইদেৱে। বহুত বহুত ধন্যবাদ, বহুত বহুত মৰম যাচিলোঁ বিহুৰাণীলৈ। অকণমান কাষত থাকিলে আমি বিহু সম্ৰাজ্ঞীলৈ যাওঁ আৰু বিহু সম্ৰাজ্ঞীগৰাকী অলপমান আগলৈ আহিলে আমি ভাল পাম। ক'ত আহিছে? মই দুআষাৰ ক'ব বিচাৰোঁ বিহু সম্ৰাজ্ঞীৰ বিষয়ে। সংগীতা ৰাভা, তেওঁক কিয় আমি বিহু সম্ৰাজ্ঞী হিচাপে মনোনীত কৰিলোঁ বিচাৰক সকলোৱে মিলি একমত হ'লোঁ সেইটো ক'ব বিচাৰোঁ। কাৰণ তাইৰ মাজত যিটো লাহীভাৱে নাচটো দেখিছোঁ সেইটো আজিকালি খুব কম দেখা পাওঁ। সেইটো তোমাৰ মানে স্পেচিয়েল গুণ যিটো তুমি বজাই ৰাখিবা, সেইটো আশীৰ্বাদ কৰিলোঁ। থেংক ইউ। এয়া আমি বিহু সম্ৰাজ্ঞীলৈ যাবলৈ ওলাইছোঁ। পোনপ্ৰথমে মই 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী লিজামণি খেনচুৱাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। লিজামণি খেনচুৱা। আয়ো, দুখ লাগি গৈছে নেকি? প্ৰথমতে বেণ্ড পৰিধান কৰিব। তুমি বেণ্ডটো পৰিধান কৰি লোৱা। লৈ থাকা। এটি চলন্ত ৰূপৰ মুকুট। মুকুতি আগবঢ়াইছে প্ৰয়াত মনজিৎ বৰুৱাৰ পবিত্ৰ সোঁৱৰণত আগবঢ়াইছে তেওঁৰ পৰিয়ালৰ হৈ শ্ৰীমতী মনামী বেজবৰুৱা। তেখেত হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত ব্ৰজেন বৰুৱাদেৱৰ
একমাত্ৰ কন্যা এয়া মনামী বেজবৰুৱা তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বিহু সন্মিলনীৰ দণ্ড এইবাৰ বিহু সম্ৰাজ্ঞীলৈ গুৱাহাটী বিহু সন্মিলনীৰ দণ্ড আগবঢ়াইছে সভাপতি মহোদয় শ্ৰদ্ধাৰ শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে এখনি মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে নীলোপম দাসদেৱে এখনি মানপত্ৰ নহয় অকণমান সময় যদি আমাক দিয়ে আপোনালোকে খুবেই ভাল পাম কাৰণ আমি সম্ৰাজ্ঞীৰ বঁটাখিনি দি লওঁ নেকি হয় এখনি ফুলাম গামোচা পৰিধান কৰাব কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱে কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱে এখনি ফুলাম গামোচা প্ৰদান কৰিব কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱক আমি মঞ্চত বিচাৰিছোঁ আছে এখনি ফুলাম গামোচা আগবঢ়াইছে আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱে এয়া আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱ সন্মিলনীৰ আলোচনী বিহুতলী প্ৰদান কৰিব বিজু হাজৰিকাদেৱ সন্মিলনীৰ আলোচনী বিহুতলী এয়া বিহুতলী প্ৰদান কৰিছে আমাৰ সক্ৰিয় সদস্য শ্ৰীযুত বিজু হাজৰিকাদেৱে আমাৰ সক্ৰিয় সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত বিষ্ণুৰাম নুনিচা লগতে তেখেতৰ নাতি য'ত ৰিং দাও নুনিচা দেৱে আগবঢ়াইছে এটি স্থায়ী বঁটা এটি টিভি এটি ফ্ৰিজ আৰু এটি ৱাশ্বিং মেচিন তেখেতৰ পিতৃ প্ৰয়াত আনাইৰাম নুনিচা আৰু ৰাইচ মুদি নুনিচাৰ সোঁৱৰণত এয়া পিতৃ আৰু পুত্ৰ দুয়ো মিলি এটি চলন্ত ট্ৰফি আগবঢ়াইছে বহুত বহুত ধন্যবাদ থাকিল আমাৰ সক্ৰিয় সদস্য বিষ্ণুৰাম নুনিচা দেৱলৈ তেখেত ট্ৰফিটো লৈ লওক ট্ৰফিটো
নুনিচাদেৱৰ ট্ৰফিটো সম্ৰাজ্ঞীক দিবলৈ আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেৱে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা। বিহু সম্ৰাজ্ঞীলৈ শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেৱে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা।